তো ধেমাজি জিলাৰ চিপানী মথাডাঙৰ প্ৰগতিশীল কৃষক দেৱজিৎ চাংমাই কৃষিভূমিত তেওঁ এটা পলি হাউচ দেখিছে। আমাৰ দৰ্শকসকলে চাব এটা পলি হাউচ, আৰু পলি হাউচৰ ভিতৰত এতিয়া আগতীয়াকৈ তেওঁ লাই শাকৰ খেতি কৰিছে, আৰু এইফালে চাব পাৰে ভোট জলকীয়া পুলি প্ৰস্তুত কৰি আছে। আমাৰ কৃষকসকলে আগতীয়াকৈ খেতি কৰিবলৈ পলি হাউচে কেনেকৈ সহায় কৰে, বা পলি হাউচত কেনেকুৱা ধৰণৰ খেতি কৰিব পাৰি, বা আগতীয়াকৈ বা অফ ছিজনত কেনেকৈ খেতি কৰিব পাৰি, বা কেনেকৈ লাভান্বিত হ'ব পাৰি ইত্যাদি কিছু কথা আজি আমাৰ দৰ্শকসকলক জনাম। আৰু আমাৰ ওচৰতে আছে কৃষক দেৱজিৎ চাংমাই। আমি তেখেতৰ পৰা কথা জানিবলৈ চেষ্টা কৰিম। দাদা নমস্কাৰ। নমস্কাৰ। কেনেকুৱা ভালে আছে? বৰ্তমান ভালে আছে। বৰ ধুনীয়া দেখিছোঁ, মানে আমাক বহু কৃষকে এতিয়া কৰিবলৈ আৰম্ভ কৰিছে, আৰু আপুনি মানে চিঙিছে চাগে, বিকিছে চাগে। ইয়াৰ পৰা বজাৰলৈ নিয়া হৈছে অলপ চলপ। এই লাই শাক ধৰক এতিয়া আমাৰ কালি পৰহিলৈকে আমাৰ বহুত বৰষুণ আছিলে ধেমাজি জিলাত। ইমানে দবাপিতা বৰষুণ, যিসকল কৃষকে আগতীয়াকৈ ৰুইছিলে তেওঁলোকে আকৌ পুনৰ ৰুবলগীয়া হেৰি হৈছে, বৰষুণে মাৰি দিছে। কিন্তু এনেকুৱা এটা যদি পলি হাউচ হয়, তেতিয়া ইয়াৰ ভিতৰত যদি খেতিটো কৰে তেতিয়া মানে বৰষুণ বা ৰ'দৰ পৰা ইমান মানে সমস্যা নহয়, সমস্যা নাই। আৰু ধৰক কৃষক এজনে আগতীয়াকৈ মানে খেতিটো কৰি বজাৰলৈ লৈ যাব পৰা এটা ব্যৱস্থা আছে। আমি যিখিনি লাই শাক দেখি আছোঁ, এইখিনি আপুনি কেতিয়া লগাইছিলে? এইখিনি মোৰ লগাই দিয়া প্ৰায় এমাহে হোৱা নাই, 20-25 দিনমান হৈছে। 20-25 দিন হৈছে। আৰু পুলিখিনি মানে পুলি পচাইছে চাগে? পুলি পচাই লৈছিলোঁ, পুলি পচাই পিনি ধৰক পুলি ৰোৱাৰ পাছতে মানে 20-25 দিন হৈছে। 25 দিনমান হৈছে। 25 দিন এতিয়া ছিঙি আছে। 25 দিন এতিয়া ছিঙি আছে। কিমান টকা বিক্ৰী কৰিলে? তেওঁলোকে প্ৰায় 35-40 মান টকা বিক্ৰী হৈছে। 35-40 টকা বিক্ৰী কৰিলে। আৰু আছে ধৰক ওলাইছেহে এতিয়া, আৰম্ভণি হৈছে। এইখিনি বাৰু আছেই। আমি এইফালে ভোট জলকীয়া দেখিছোঁ নহয় জানো? ভোট জলকীয়াও মানে পুলি প্ৰস্তুত কৰি আছে। ভোট জলকীয়া পুলি প্ৰস্তুত কৰা আছে। এইবাৰ অলপ ছিষ্টেমটো অকণ বেলেগকৈ দিয়া আছে। এইটো ধৰক এতিয়া যোৱাবাৰ হেৰিয়ত দিছিলোঁ, কোলা পিপিত ভৰাই দিছিলোঁ। কৃষকবিলাকে নিবৰ কাৰণে বহুত সমস্যা হৈছে। এটা হেৰিয়ত গিলাচত উঠাব লাগিব, উঠাব লাগিব। কিন্তু এনেকুৱা এখনত যদি ট্ৰেত দিয়া যায়, বিজ্ঞানসন্মতভাৱে প্ৰস্তুত কৰা আছে, ট্ৰেখনত মানে একেলগতে 30টা পুলি গুচি যায়। কিন্তু ইভাগে ভৰাবলগীয়া হ'লে এটা এটাকৈ ভৰাই দিবলৈ বহুত কষ্ট হৈ যায়, গাড়ীত নিলেও মানে পুলিবিলাক চেনিমেনি হৈ যায়। কিন্তু এনেকুৱা ট্ৰেখনত যদি দিয়া হয়, তেতিয়া মানে কৃষকজনেও ভাল পায় আৰু বস্তুটো বিজ্ঞান উন্নত হয়। এতিয়া পুলি দি আছে আপোনালোকে? পুলি গৈ আছে ইয়াৰ পৰা। বৰ্তমান মানে কিমানমান পুলি আছে আপোনাৰ? বৰ্তমান ধৰক পুলি হেৰি আগতীয়া যিখিনি প্ৰস্তুত কৰা আছিলে এইখিনি অৰ্ডাৰ আছে, এইখিনি যাবই, আৰু পুলি প্ৰস্তুত হৈ আছে। আৰু ধৰক 15-20 দিনৰ পিছত আকৌ পুলি পাই যাব। মানে এইখিনি বিক্ৰী কৰিব অৱস্থাত আছে? এইখিনি অলৰেডি বিক্ৰী গ'লে বুলি ধৰক, যিহেতু মানুহে এইখিনি মানুহে নিব, অৰ্ডাৰ দি থৈছে। এইবিলাক যিবিলাক ট্ৰে দেখিছে চব তেনে পুলিয়ে প্ৰস্তুত কৰা আছিলে। পুলি এতিয়া মানে বিক্ৰী হৈছে? এইখিনি বিক্ৰী গৈছে। বৰ্তমানলৈ কিমানমান পুলি বিক্ৰী কৰিলে? বৰ্তমানলৈকে এতিয়া প্ৰায় 30,000 পুলি এটা বিক্ৰী কৰিছে। এবাৰ অলপ কম। আৰু পুলিবিলাক দামবিলাক কেনেকৈ দি আছে? এতিয়া এইটো 5 টকা গৈছে এটা পুলি। 20,000 পুলি যথেষ্টখিনি হয়, কিন্তু যোৱাবাৰ তুলনাত এইবাৰ অলপ ভোট জলকীয়াটো অলপ কমকৈ বিচাৰিছে। যোৱাবাৰ মানে এনেকুৱা হৈছিলে, যোৱাবাৰ মানে বহুত মানে ভোট জলকীয়া পুলি বিচাৰিছিলে, কিন্তু যোৱাবাৰ যিটো তুলনাত এইবাৰ অলপ বহুত কম পাইছে। কিন্তু এইবাৰ যদি ভোট জলকীয়া যিসকল কৃষকে পায় তেওঁলোকক প্ৰফিট হ'ব বুলি মই এটা অনুমান হৈছে। কাৰণ কেলৈ এইকাৰণে হেৰি হৈছে যে যোৱাবাৰ কৰি পিনি বজাৰখন অকণমান নিম্নগামী হৈ যোৱাৰ কাৰণে কৃষকসকলে মানে ভোট জলকীয়াটো সিমানটো দামটো নাপালে। কিন্তু এইবাৰ দেখিছোঁ বহুত মানুহে ভোট জলকীয়া নকৰিব। এইবাৰ যদি কৃষকসকলে যদি ভোট জলকীয়া কৰে, নিশ্চয় সেই কৃষকসকল লাভান্বিত হ'ব। ভোট জলকীয়া এতিয়া কেইটকাকৈ বিক্ৰী? 5 টকাকৈ বিক্ৰী কৰি আছে? 5 টকা বিক্ৰী যায়, আৰু যদি খোলাকৈ লৈ যায় তেতিয়া 2 টকা 1.5 টকা এনেকৈ 2 টকা পৰ্যন্ত বিক্ৰী যায়। আৰু এতিয়া আমাৰ হয়তো 2জন কৃষকে ভোট জলকীয়া পুলি এইটো এতিয়া ছিজন আৰু ভোট জলকীয়া কৰা এইটো ছিজন। মাঘৰ বিহু পিছলৈকে আমি তেতিয়া ধৰক বাৰিষালৈ হৈ যায়। যদি এনেকুৱা ধৰণৰ এটা গ্ৰীণ হাউচ হয় তেতিয়া 12 মাহে লগাব পাৰিম। এতিয়া পুলি কৰিব লাগে বুলি ক'লে আপোনাক যোগাযোগ কৰিব নহয়? পুলি লাগে বুলি ক'লে পাব। পুলি যিহেতু এটা প্ৰস্তুত হৈ আছে, আপোনাৰ চাব পাৰে। এইফালেও আছে হৈ আছে ন? নাম্বাৰটো কৈ দিয়ক আপোনাৰ, ল'ব পাৰিব। মোৰ এই ঘৰটো হৈছে চিপানী মথাডাং গাঁৱত, আৰু মোৰ ফাৰ্মখনৰ নাম হৈছে বিষ্ণুজ্যোতি কৃষি ফাৰ্ম। মোৰ ফোনৰ নম্বৰটো কৈ দিছোঁ 8404059246। যিসকল কৃষকে ভোট জলকীয়া খেতি কৰিম বুলি ভাবিছে, বা পুলি পোৱা নাই, বা ভোট জলকীয়া কৃষি পদ্ধতিৰ বিষয়ে বৰ বেছি অভিজ্ঞতা নাই, তেওঁলোকে পুলি পোৱাৰ উপৰিও নিশ্চয় দিব পাৰিব নহয় জানো? যিখিনি খেতি কৰি ভোট জলকীয়া খেতিৰ ওপৰত যিখিনি অভিজ্ঞতা আছে সেইখিনি তেওঁলোকক দিব পাৰিম। আৰু আমি যিটো পুলি প্ৰস্তুত কৰিছোঁ প্ৰায় বিজ্ঞানসন্মতভাৱে কৰিছোঁ, যাতে পুলিটোৰ বেমাৰ আজাৰবিলাক হ'ব নোৱাৰে। এজন কৃষকে য'ৰ পৰা যদি যিকোনো এটা উৎসৱৰ পৰা যদি লৈ যায়, বিভিন্নজনী উৎসৱৰ পৰা যদি পুলিবিলাক লৈ যায়, তেওঁ যদি খেতিটো কৰে, খেতিটো মানে লোকচান হোৱাৰ সম্ভাৱনা থাকে। গতিকে আমি যিকোনো চিটেই মানে ভোট জলকীয়া বুলিয়ে নহয়, যিকোনো চিট ল'লে সদায় চিটটো কোৱালিটি চিট ল'ব লাগিব। মানে চিটটো কোৱালিটি হ'লে
আৰু সেই চিটটো বিজ্ঞানসন্মতভাৱে জাৰ্মিনেশ্যন কৰি কৃষি পথাৰখনত লগাব লাগিব, তেতিয়াহে আমি কৃষি ক্ষেত্ৰখনত বা খেতি কৰি আমি হেৰি কৰিব পাৰিম। নহ'লে মানে কি হ'ল আমি লোকচান খাম। মানে কাৰণ পুলিটোৱে বা মেইন বস্তু পুলিটো বা বীজটো ভাল হ'লেহে আমি মানে তাৰ পৰা ফলটো পাম। যদি বীজটো যদি বেয়া হয় আমি তাত যদি লগাওঁ দেখাত আপুনি ভালেই দেখিব, পুলিটো ভালেই দেখিব, কিন্তু লগাই দিয়াৰ পিছত তাত বিভিন্ন ধৰণৰ বেমাৰ আজাৰ আহিব আৰু বিভিন্ন ধৰণৰ ঔষধ মাৰিও আপুনি তাত ঠিক কৰিব নোৱাৰিব। গতিকে আমি যিবিলাক পুলি দেখিছোঁ আমি গুটিটো শোধন কৰিছোঁ, মাটি শোধন কৰিছোঁ, শোধন কৰি পিনি পুলিটো এটা প্ৰস্তুত কৰিছোঁ। আৰু ইয়াত ধৰক ধুনীয়াকৈ পুলিবিলাক বনাই থোৱা আছে। ভোট জলকীয়া পুলি দেখিব ক'ৰবাত বহুত কৃষকৰ পৰা দেখিছোঁ বা বেলেগৰ পৰা আনে, পুলিটোতে মানে পাতখিলা কোচ খাই যায়। এতিয়া দেখিব আপুনি এতিয়া এটা পুলি পাতটো কোচ খোৱা নাই। গতিকে ভোট জলকীয়াত মেইন বেমাৰ হৈছে পুলি পাত প্ৰথম পাতটো কোচ খাই যোৱা বেমাৰটো আহিব। তাৰপৰা সেই বেমাৰটো ঔষধ মাৰোঁতে আকৌ গছজোপা আৰু লেই চেচি মানে অৱস্থা নাইকিয়া হৈ যায়। গতিকে মই প্ৰথমে কৈছোঁ যে পুলিটো সদায় গুটিটো সদায় কোৱালিটি চিড হ'ব লাগিব। কোৱালিটি চিড আনিহে খেতিটো আমি কৰিব লাগিব। তেতিয়া আমি পথাৰখনত যিকোনো চিড তেতিয়া আমি খেতি পথাৰখনত আমি উন্নতি কৰিব পাৰিম। নহ'লে